নমস্কাৰ, ক'ৰ পৰা চাইছে কমেণ্ট বক্সত জনাব। মই দেখুৱাই আছোঁ এটা ডালিম গছ, আৰু ডালিম গছত আপোনাৰ ধুনীয়া ধুনীয়া ফুল লাগিছে। এই প্ৰাকৃতিক এটা ফল হয়। এই ফল খালে আপোনাৰ বহুতো স্বাস্থ্যৰ কাৰণে ভাল, হাৰ্টৰ কাৰণে ভাল, আৰু ডাঙৰ ডাঙৰ ডালিম লাগি আছে গছত। আমি তাৰে সামগ্ৰিক দৃশ্যটো দেখুৱাই আছোঁ। এই চাওক আপোনাৰ কিমান ধুনীয়া ধুনীয়া ফুল লাগিছে, আৰু আপোনাৰ এই ডালিম লাগি আছে। এই গছত ডাঙৰ ডাঙৰ ডালিম আহিছে। এই ডালিমবিলাক আপোনাৰ খালে স্বাস্থ্যৰ কাৰণে ভাল, আৰু কিমান ধুনীয়া ফুল ফুলিছে তাৰে সামগ্ৰিক দৃশ্যটো মই দেখুৱাই আছোঁ। আৰু আপোনালোকে ক'ৰ পৰা চাইছে কমেণ্ট বক্সত জনাব। প্ৰত্যেকৰ ঘৰৰ চোতালতে ডালিম গছ ৰুব লাগে। ই এটা বহুত উপকাৰী ফল হয়। তাৰে দৃশ্যটো মই আপোনালোকক দেখুৱাই আছোঁ। নিশ্চয় চাইছে কিমান ধুনীয়া ফুল লাগি আছে গছত, আৰু তাৰে সামগ্ৰিক দৃশ্যটো মই দেখুৱাই আছোঁ। চাইছে কিমান ধুনীয়া হয়, আৰু চোতালতে আপোনাৰ প্ৰত্যেকৰ অসমৰ প্ৰত্যেক ঘৰৰ চোতালতে থকা ডালিম গছ, আৰু ডালিম আহিছে। ডাঙৰ ডাঙৰ ডালিম দেখুৱাই আছোঁ। আপোনালোকে নিশ্চয় প্ৰত্যক্ষ কৰি আছে।